আমাৰ মহিলা মৰ্চাৰ বাইদেউসকলে মোক ৰাখি পিন্ধালে অত্যন্ত সুখী হ'লোঁ। তেখেতলোক আমি সদায় আমাৰ পাৰ্টিটো পৰিয়ালৰ নিচিনা থাকোঁ। গতিকে আমাৰ দলৰ মহিলাসকল আমাৰ কোনোবা ভগ্নী কোনোবা বাইদেউ, গতিকে মোৰ বাইদেউ আৰু ভণ্টিসকলে ৰাখি পিন্ধাত মই অত্যন্ত সুখী হৈছোঁ। তেখেতলোকে মোক আশীৰ্বাদ কৰিছে, ময়ো তেখেতলোকক আশীৰ্বাদ কৰিছোঁ সকলোৰে ভাল হওক। জিলা পৰিষদ ঘটনা মই এইটো কিবা এটা মই দি দিছোঁ হা, এইটো কিবা এটা নিয়ম যে জিলা পৰিষদ ঘটনা কিবা হৈছে নেকি? ডেফিনেটলি বিজেপিৰে হ'ব। জিলা পৰিষদৰ ঘটনা কিবা হৈছে? ডেফিনেটলি বিজেপি পাঁচজন যিহেতু আছে বিজেপিৰে হ'ব। জিলা পঞ্চায়ত গঠন হোৱাহে ভাল লাগিছে। সকলোৰে আমাৰ বিশেষকৈ কাৰ্যকৰ্তাসকলৰ দাবী আছিল, গতিকে সকলোৰে আশাটো পূৰ হৈছে বুলি ভাবিছোঁ। দলীয় নেতৃত্বই আমাক এই যি দায়িত্ব দিছে, সকলোৰে আশীৰ্বাদত 5টি বছৰ আমি সকলোকে সমানে লৈ জিলা পৰিষদখন আগুৱাই নিম বুলি আমি আশা ৰাখিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। ভাইচ চেয়াৰমেন আমাৰ সুশীলা মালাকাৰ বাইদেউ হৈছে এই বাইদেউ, গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ 5টি বছৰ। প্ৰথমতে আজি পবিত্ৰ ৰাখী বন্ধন আৰু ৰাখী বন্ধনৰ এই পবিত্ৰ ক্ষণত মই সমূহ ভগ্নীলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই পবিত্ৰ ক্ষণত আমি সকলোৱে আগন্তুক আৰু অধিক উৎসাহেৰে ভাৰত মাতৃৰ সেৱাত নিজকে ব্ৰতী কৰিব পাৰিম। আজি হোজাই জিলা পৰিষদৰ এইমাত্ৰ যি সভাপতি আৰু উপসভাপতি আজি নিৰ্বাচন প্ৰক্ৰিয়া আছিল, মনোনয়ন আছিলে, ইতিমধ্যে সম্পন্ন হৈছে আৰু আমি গম পাইছোঁ যে 12টা জিলা পৰিষদৰ ভিতৰত 7জন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছিল আৰু 5গৰাকী। আৰু দলৰ এটা ছিষ্টেম আছে যে দলৰ আমাৰ ইয়াত ইতিমধ্যে ইয়ালৈ আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তপন গগৈ ডাঙৰীয়া আমি অবজাৰ্ভাৰ হিচাপে আমি ইয়ালৈ পঠিয়াইছিলোঁ। অসমৰ গোটেইকেইখন জিলাতে সেই একেটা আমি ছিষ্টেমত আমি পদ্ধতিত আমি কৰিছোঁ। পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয় লগত গোটেইখিনি বিষয় বিশ্লেষণ কৰি সকলোখিনি দিশ ভাবি চিন্তি চাই আমি দলৰ পিনৰ পৰা তেওঁলোকৰ মতামতৰ ভিত্তিত আজি জুণ্টি বৰা ভাগৱতী ডাঙৰীয়ানী হোজাই জিলা পৰিষদৰ সভানেত্ৰী আৰু সুশীলা মালিকাৰ ডাঙৰীয়ানী উপসভানেত্ৰী হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে। মই জুণ্টি বৰা ভাগৱতী ডাঙৰীয়ানী, সুশীলা মালাকাৰ ডাঙৰীয়ানীক মই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশা কৰিছোঁ তেওঁলোকৰ নেতৃত্বত হোজাই জিলা পৰিষদে উন্নয়নে এক নতুন গতি লাভ কৰিব পাৰিব। সকলো হিতাধিকাৰীয়ে সকলোখিনি সা সুবিধা লাভ কৰিব পাৰিব আৰু মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যিখিনি জনকল্যাণমূলক কাম, এই জনকল্যাণমূলক কামখিনিক জুণ্টি বৰা ভাগৱতী ডাঙৰীয়ানীৰ নেতৃত্বত, সুশীলা মালাকাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হোজাই জিলা পৰিষদৰ সকলো ভাৰতীয় জনতা পাৰ্টিৰ সদস্যই এক নতুন গতি দিবলৈ সক্ষম। ঠিক আছে। আমাৰ মহিলা মৰ্চাৰ বাইদেউসকলে মোক ৰাখি পিন্ধালে অত্যন্ত সুখী হ'লোঁ। তেখেতলোক আমি সদায় আমাৰ পাৰ্টিটো পৰিয়ালৰ নিচিনা থাকোঁ। গতিকে আমাৰ দলৰ মহিলাসকল আমাৰ কোনোবা ভগ্নী কোনোবা বাইদেউ, গতিকে মোৰ বাইদেউ আৰু ভণ্টিসকলে ৰাখি পিন্ধাত মই অত্যন্ত সুখী হৈছোঁ। তেখেতলোকে মোক আশীৰ্বাদ কৰিছে, ময়ো তেখেতলোকক আশীৰ্বাদ কৰিছোঁ সকলোৰে ভাল হওক। জিলা পৰিষদ ঘটনা মই এইটো কিবা এটা মই দি দিছোঁ হা, এইটো কিবা এটা নিয়ম যে জিলা পৰিষদ ঘটনা কিবা হৈছে নেকি? ডেফিনেটলি বিজেপিৰে হ'ব। জিলা পৰিষদৰ ঘটনা কিবা হৈছে? ডেফিনেটলি বিজেপি 5জন যিহেতু আছে বিজেপিৰে হ'ব। জিলা পঞ্চায়ত গঠন হোৱাহে ভাল লাগিছে। সকলোৰে আমাৰ বিশেষকৈ কাৰ্যকৰ্তাসকলৰ দাবী আছিল, গতিকে সকলোৰে আশাটো পূৰ হৈছে বুলি ভাবিছোঁ। দলীয় নেতৃত্বই আমাক এই যি দায়িত্ব দিছে, সকলোৰে আশীৰ্বাদত 5টি বছৰ আমি সকলোকে সমানে লৈ জিলা পৰিষদখন আগুৱাই নিম বুলি আমি আশা ৰাখিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। ভাইচ চেয়াৰমেন আমাৰ সুশীলা মালাকাৰ বাইদেউ হৈছে এই বাইদেউ, গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ 5টি বছৰ। প্ৰথমতে আজি পবিত্ৰ ৰাখী বন্ধন আৰু ৰাখী বন্ধনৰ এই পবিত্ৰ ক্ষণত মই সমূহ ভগ্নীলে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই পবিত্ৰ ক্ষণত আমি সকলোৱে আগন্তুক আৰু অধিক উৎসাহেৰে ভাৰত মাতৃৰ সেৱাত নিজকে ব্ৰতী কৰিব পাৰিম। আজি হোজাই জিলা পৰিষদৰ এইমাত্ৰ যি সভাপতি আৰু উপসভাপতি আজি নিৰ্বাচন প্ৰক্ৰিয়া আছিল, মনোনয়ন আছিলে, ইতিমধ্যে সম্পন্ন হৈছে আৰু আমি গম পাইছোঁ যে 12টা জিলা পৰিষদৰ ভিতৰত 7জন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী আছিল আৰু 5গৰাকী। আৰু দলৰ এটা ছিষ্টেম আছে যে দলৰ আমাৰ ইয়াত ইতিমধ্যে ইয়ালৈ আমাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, তপন গগৈ ডাঙৰীয়া আমি অবজাৰ্ভাৰ হিচাপে আমি ইয়ালৈ পঠিয়াইছিলোঁ। অসমৰ গোটেইকেইখন জিলাতে সেই একেটা আমি ছিষ্টেমত আমি পদ্ধতিত আমি কৰিছোঁ। পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় ৰাজ্যিক সভাপতি মহোদয় লগত গোটেইখিনি বিষয় বিশ্লেষণ কৰি সকলোখিনি দিশ ভাবি চিন্তি চাই আমি দলৰ পিনৰ পৰা
তেওঁলোকৰ মতামতৰ ভিত্তিত আজি জোণ্টি বৰা ভাগৱতী ডাঙৰীয়ানী হোজাই জিলা পৰিষদৰ সভানেত্ৰী আৰু সুশীলা মালিকাৰ ডাঙৰীয়ানী উপসভানেত্ৰী হিচাপে ইতিমধ্যে নিৰ্বাচিত হৈছে। মই জোণ্টি বৰা ভাগৱতী ডাঙৰীয়ানী সুশীলা মালাকাৰ ডাঙৰীয়ানীক মই শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশা কৰিছোঁ তেওঁলোকৰ নেতৃত্বত হোজাই জিলা পৰিষদে উন্নয়নে এক নতুন গতি লাভ কৰিব পাৰিব। সকলো হিতাধিকাৰীয়ে সকলোখিনি সা সুবিধা লাভ কৰিব পাৰিব আৰু মাননীয় মোদী ডাঙৰীয়াৰ নেতৃত্বত মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰৰ যিখিনি জনকল্যাণমূলক কাম এই জনকল্যাণমূলক কামখিনিক জোণ্টি বৰা ভাগৱতী ডাঙৰীয়ানীৰ নেতৃত্বত সুশীলা মালাকাৰ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হোজাই জিলা পৰিষদৰ সকলো ভাৰতীয় জনতা পাৰ্টীৰ সদস্যই এক নতুন গতি দিবলৈ সক্ষম। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।